স্বাগতম জনাইছোঁ ৰাইজিং অসম 2025 আৰু মোৰ সৈতে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই প্ৰথমতে আপোনাক এই 5 বছৰীয়া কাৰ্যকাল সামৰি আপুনি নতুন কাৰ্যকালৰ বাবে দলৰ বাবে আপোনাৰ বাবে চৰকাৰে কি কৰিলে তাৰ বাবে জনাদেশ বিচাৰি আগবাঢ়ি যাবলৈ ওলাইছে। এই সময়ছোৱাত কোনকেইটা কথাই আপোনাক ৰাইজৰ ওচৰলৈ আগবাঢ়ি যোৱাত আটাইতকৈ বেছি উৎসাহ জনাব যে মই ৰাইজক এইকেইটা কথা কৈ আগবাঢ়ি যাম? চক প্ৰত্যেকখন স্থানতে বেলেগ বেলেগ কথা থাকে। এটা জেনেৰেল ষ্টেটমেণ্ট আমি চবতে ইলেকশ্যন জিকিব নোৱাৰোঁ। উজনিত গৈছোঁ, তাত ইছ্যু বেলেগ, নামনিত গৈছোঁ, তাত ইছ্যু বেলেগ, বৰাক ভেলীত গৈছোঁ, তাত ইছ্যু বেলেগ। কিন্তু এটা কমন ইছ্যু আছে যে আমি বহুতখিনি কাম অসমত প্ৰথমবাৰৰ বাবে কৰিছোঁ। যেনে 1.5 লাখ নিযুক্তি। কোনো যুৱক যুৱতীয়ে সপোনতো ভাবিব পৰা নাছিল যে হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে। যেতিয়া মই মানুহক কৈছিলোঁ 1 লাখ চাকৰি দিম, তেতিয়া মানুহে এটাই ভাবিছিল যে মামাই মিছা কথা কৈছে, হ'লেও মামাক ভোটটো দিলোঁ। কোনেও ভাবা নাছিল যে টকা নোখোৱাকৈ 1 লাখ চাকৰি হ'ব পাৰে, কোনেও ভবাও নাছিল। কিন্তু আজি 1.5 লাখ চৰকাৰী চাকৰি হ'ল, এটাও কেছ নাই, এটাও মোকৰ্দমা নাই। আজি অসমত চৰকাৰী চাকৰিৰ লগে লগে শিক্ষাৰ পৰিৱেশ এটা ঘূৰি আহিছে। অসমত কোনো চৰকাৰে ৰাইজক প্ৰতীয়মান দিব পৰা নাছিল যে বাংলাদেশীক খেদিব পাৰি। এতিয়া প্ৰতিদিনে ৰাতিপুৱা 20 জনৰ পৰা 22 জন, যোৱাকালি আমি অসমত 10 বছৰ ধৰি বাস কৰা যি ভাৰতীয় হৈ গৈছিলে, তেওঁলোককো আমি সীমান্ত পাৰ কৰি খেদিব পাৰিছোঁ। BBCয়ে ডকুমেণ্টৰী লৈছে তেওঁলোকৰ, ঢাকাত বহি অসমীয়া ভাষা কৈ আছে যে আমাক মামাই খেদি দিলে বুলি। তাৰমানে অসমীয়া ভাষা শিকাৰ পিছতো আজি আমি বাংলাদেশীক সীমান্ত পাৰ কৰাব পাৰিছোঁ। কোনো মানুহে ভবা নাছিল যে 2 লাখ বিঘা মাটিত এভিকশ্যন হ'ব পাৰে। কোনো মানুহে ভবা নাছিল যে অসমত গুৱাহাটী এয়াৰপৰ্টৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বুম অসমত হ'ব পাৰে। যোৱা 5টা বছৰত যদি মই ক'ব যাওঁ 34%ৰ পৰা 14%লৈকে দৰিদ্ৰতা নামি আহিছে, প্ৰসূতিৰ মৃত্যুৰ হাৰ, সন্তানৰ মৃত্যুৰ হাৰ। দেয়াৰ আৰ লট অফ এচিভমেণ্ট, বহুত কথা ক'ব পাৰোঁ। কিন্তু মই ভাবোঁ যে আটাইতকৈ প্ৰয়োজনীয়তাটো এচিভমেণ্ট নহয়, আটাইতকৈ প্ৰয়োজনটো হ'ল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলোঁ নে নাই, ট্ৰাষ্ট ফেক্টৰ। আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিঙত যাওঁ, মোৰ লাগে যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো, 25 বছৰ MLA মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে। আৰু সেইটো বিশ্বাসকে লৈ আমি মানুহক ভোট খুজিম। মোদীজীৰ কামৰ কোনো অভাৱ নাই, BJPৰ কামৰ কোনো অভাৱ নাই। গতিকে সুস্থ নেতৃত্ব, অটল অবিচল চৰকাৰ, মই ভাবোঁ যে মানুহে আমাক আকৌ এবাৰ চৰকাৰ কৰাৰ সুবিধা দিব। প্ৰব্ৰজিত লোকসকল যদি 40% হৈছেই বা হ'ব এই অহা আমাৰ চেঞ্চাছৰ জৰিয়তে, তেনেহ'লে খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে যদিও আপুনি বেদখল উচ্ছেদ কৰিছে বা আন বহুকেইটা পদক্ষেপ লৈছে, কিন্তু কিবা আৰু শক্তিশালী উপায় লোৱাৰ পথ আমাৰ হাতত উপায় এতিয়া আপুনি কৈছে যদি 40% হ'ব, 34.5 to 2011ত হৈয়ে গ'ল। প্ৰথম আপোনালোকৰ দৰে মানুহক কনভিন্স কৰিব দিগদাৰ যে তেওঁলোক 40% হ'ব, কাৰণ আপোনাৰ দৰে ব্যক্তিয়েও আগত যদিটো লগাই দিয়ে যেন এইটো হিমন্ত বিশ্ব শৰ্মাহে প্ৰপোগেণ্ডাৰ কাৰণে কৈছে।
এই মানসিকতা থকালৈকে আমি কেতিয়াও যুদ্ধ কৰিব নোৱাৰোঁ অসমত অসমীয়া মানুহে যুদ্ধ কৰি ইয়াত থাকিব লাগিব ইয়াত যুঁজি থাকিব লাগিব ২৭ৰ জনগণনাৰ পিছত যুদ্ধখন আৰু ক্ষিপ্ৰতৰ হ'ব আমাক ইয়াত ৰাজনৈতিক নেতৃত্ব লাগিব যোনে কম্প্ৰমাইজ নকৰে যোনে যুঁজি থাকিব যিমান দিনলৈ অসমীয়া যুঁজিব সিমান দিনলৈ অসমীয়া বাচি থাকিব আৰু যিসকলে যুঁজিব নিবিচাৰে তেওঁলোকে কম্প্ৰমাইজ কৰিব so there will be a phase য'ত কিছুমানে কম্প্ৰমাইজৰ কথা ক'ব জনিয়াত গৈ সাহিত্য সভা পাতিব কিছুমানে কম্প্ৰমাইজৰ কথা ক'ব কিছুমানে যুঁজি থকাৰ কথা ক'ব অসমীয়াৰ ভাগ্যই নিৰূপণ কৰিব যে যুঁজি থকা মানুহক আমি সমৰ্থন কৰি যাম নে কম্প্ৰমাইজ কৰা মানুহক সমৰ্থন কৰিম পশ্চিমবংগত কম্প্ৰমাইজত চলে হয়তো অসমো কম্প্ৰমাইজত চলিব পাৰে বা অসমীয়াই ক'ব পাৰে যে আমি কম্প্ৰমাইজ নকৰোঁ আমি যুঁজিম আহিবলগীয়া প্ৰজন্মই ইয়াৰ সিদ্ধান্ত ল'ব আমি যিমান দিনলৈকে থাকিম আমিতো কম্প্ৰমাইজ নকৰোঁ আমিতো যুঁজিম দেখাত আপুনি কৈছে যে কেইবাটাও প্ৰথম কথা আৰম্ভ হৈছে মই দীঘলীয়া দিন ধৰি দেখিছোঁ বাংলাদেশী খেদা মূলতঃ পুছবেকটো ইয়াৰ আগতে বৰ মানে কেতিয়াও কৰিব নোৱাৰা নিচিনা কাম আছিল এনেধৰণৰ কথা এটা মই নিজেও শুনি আহিছোঁ বা আমি নিজেও লিখি আহিছোঁ যে বাংলাদেশে চমজি নলয় বা এইটো সমস্যা হয় তাত বিডিআৰৰ লগত ফ্লেগ মিটিং কৰিব লাগে আমি চমজি তমজি দিয়াৰ শব্দ ব্যৱহাৰ নকৰোঁ বৰ্ডাৰত গৈ ধাক্কা দি দিওঁ য'ত যাওঁ যা প্ৰথম মোৰো ডাউট আছিল এইবোৰ ক'ত যায় পিছত যেতিয়া বিবিচিৰ বুলেটিনখন দেখিলোঁ যে ইহঁতিটো সঁচাই গৈ ঢাকা পাইছেগৈ তেতিয়া মনটোত শান্তি আহিলে সেইকাৰণে এতিয়া অলপ পুছবেকটো বঢ়াই দিছোঁ কিমানক পুছবেক কৰিছোঁ মই সংখ্যাটো ক'ব খোজা নাই কিন্তু জাতীয় শ্বহীদসকললৈ ডেফিনেটলি এইটো শ্ৰদ্ধাঞ্জলি ভাল নাম্বাৰ বিদেশী আমি পুছবেক কৰিছোঁ ইট ইজ এ গুড নাম্বাৰ কিন্তু অনুপ্ৰৱেশ এতিয়াও অসম হৈ বা অসমলৈ আহিবলৈ চেষ্টা এটা চলি আছে নে অসমলৈ প্ৰতিদিনে অনুপ্ৰৱেশকাৰী আহে আগত এটা কংগ্ৰেছৰ দিনত ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে অসমত অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈছে সেইটো মিছা কথা ডাউকিদি হওক কৰিমগঞ্জেদি হওক মানকাছাৰেদি হওক বেংগলেদি হওক অসমত বাংলাদেশী আহি থাকে এটা আপুনি ক'ব পাৰে যে তেওঁলোকে 10জন আহিলে 2জন অসমত থাকে 8জন কইম্বাটুৰ বেংগলোৰ কেৰালালৈকে গুচি যায় যিহেতু তাতে ডেইলি ৱেজ অসমতকৈ বেছি পায় তাত নিশ্চিত তেওঁলোকে কৰ্মসংস্থাপন পায় চ' কেৰেক্টাৰটো সলনি হৈছে এসময়ত অসম ডেষ্টিনেশ্যন আছিল এতিয়া অসম কৰিডৰলৈকে ৰূপান্তৰ হৈছে কিন্তু যিয়ে নহওক কৰিডৰ বুলি ক'লেও 10জন আহিলেতো 2জন থাকিয়ে যায় আজি আমি প্ৰত্যেক দিনাই 20ৰ পৰা 22জন আমি ধৰিব পাৰোঁ কিন্তু বেংগলততো নধৰে মেঘালয়তো ধৰা আমি শুনা নাই সেইকাৰণে আমি ভালনাৰেবল আছিলোঁ আৰু এতিয়াও আমি ভালনাৰেবল হৈ আছোঁ সমস্যা এতিয়াও আমাৰ সন্মুখত আছে এই মুহূৰ্তত আমাৰ অসমৰ মানুহৰ কাৰণে যিটো ডাঙৰ প্ৰত্যাহ্বানমূলক বিষয় আছিলে তাৰ ভিতৰত অন্যতম এটা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনখন ইতিমধ্যে দাখিল কৰিলে বা চাহ জনজাতিৰ মাটিৰ পট্টা প্ৰদান অন্যতম এটা গুৰুত্বপূৰ্ণ কথা মানে প্ৰায় অকল্পনীয় নিচিনা আছিল এই বিষয়টো কিন্তু এইকেইটা বিষয়ত এটা সমাধানৰ আমি এটা লজিকেল কনক্লুজনৰ ফালে ইয়াক লৈ আহিছোঁ মোৰ এটা নিজৰ টাৰ্গেট আছে যে নেক্সট 5 ইয়াৰ্ছত অসমত কোনো সমস্যা থাকিব নালাগে বহুত সমস্যা ক'ব নোৱাৰাকৈ আমি সৃষ্টি কৰা সমস্যা যদি আমাৰ মানুহে আৰু নতুন সমস্যাৰ সৃষ্টি নকৰে কাৰণ কিছুমানে সমস্যাৰ সৃষ্টি কৰি ভাল পায় বাকি পুৰণা সমস্যাবিলাক মই কনফিডেন্ট যে আমি অহা দিনকেইটাত সমাধান কৰি ল'ব পাৰিম আমাৰ যি অসমৰ উদ্যোগ আজি আমি এটা অনুষ্ঠানো কৰিছিলোঁ এইটো হ'ল চাহৰ পৰা ছেমিকণ্ডাক্টৰলৈকে আমাৰ এটা প্ৰায় 200 বছৰীয়া উত্তৰণ যদিও উদ্যোগ আমাৰ এতিয়াও কিছু সীমিত পৰিসৰত আছে এবাৰ এডভান্টেজ আছাম 2.0 ৰ জৰিয়তে 5 লাখ কোটি মান টকাৰ প্ৰস্তাৱ আহিছে আৰু কিছু কাম আৰম্ভ হৈছে
কিন্তু অসমৰ যি নিবনুৱা পৰিৱৰ্ধিত সমস্যা এয়া চৰকাৰী চাকৰি দি কেতিয়াও শেষ কৰিব নোৱাৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে এটা পৰ্যায়লৈ যোৱাৰ থল বা কিবা ৰূপৰেখা থাকে অসমত নিবনুৱা দুই ধৰণৰ আছে এটা হ'ল মূল খুঁটিৰ অসমীয়া বা এটা হ'ল ভাৰতীয় নিবনুৱা আৰু এটা হ'ল যিসকলে বাংলাদেশৰ পৰা আহি ইয়াত নিবনুৱা হৈছে গতিকে নিবনুৱাৰ মাজতো এটা ভাগ হ'ব লাগিব যদি আমাৰ নিবনুৱা সংখ্যা আমি দেখোঁ তেতিয়াহ'লে অসমত যি ধৰণে উদ্যোগীকৰণ কৰি আছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ডাটা এটা দিয়ে কিন্তু ডাটাটোত এই ভাগটোতো নাহে যে বাংলাদেশী মূলৰ নে অসমীয়া মূলৰ যদি অসমীয়া ল'ৰা ছোৱালী বা ভাৰতীয় ল'ৰা ছোৱালী মই ভাবোঁ যে যিটো গতিত অসমৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে 5 to 6 yearsৰ ভিতৰত আমি ইয়াক কণ্ট্ৰল কৰিব পাৰিম আৰু এটা কাৰণে কণ্ট্ৰল কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীৰ সংখ্যাও কমি গৈ আছে কাৰোবাৰ 5জন সন্তান হৈ আছে আমাৰ এজন ল'ৰা ছোৱালী হৈ আছে গতিকে অসমত নিবনুৱাটো এনেও সমাধান হৈ যাব আমাৰ মাক বাপেকবিলাকে মিলি সমাধান কৰি আছে সন্তান জন্ম নিদি গাঁৱত আপোনাৰ গাঁৱত এতিয়া কিমানটা ডেকা ল'ৰা ছোৱালী দেখা পায় কম নাই আমি যেতিয়া গাঁৱত যাওঁ আগতে স্কুলবিলাকৰ পৰা বাচ্চা ল'ৰাবিলাক আহি যায় এতিয়া অসমীয়া গাঁৱত সৰু সৰু ল'ৰা দেখিবই নোপোৱা হৈছে অসমীয়া স্কুলবিলাকত ইংলিছ অসমীয়া মিলি মই স্কুল বুলি কৈছোঁ তাৰ স্কুলবিলাকত ষ্টুডেণ্টে নোহোৱা হৈছে গুৱাহাটীত আপুনি মই যাক যিমান চিনি পাওঁ কাৰো এটাতকৈ বেছি বাচ্চা নায়েই দুটাটো নিউজ গতিকে মই ভাবোঁ যে আমাৰ জনসংখ্যাটো যিটো ধৰণে আছে সেইটো জনসংখ্যাত আমি কৰা প্ৰয়াস আৰু প্ৰচেষ্টা আৰু যদি 5 বছৰ অসমখনত শান্ত হৈ থাকে আমাৰ ইয়াত বহুত উদ্যোগ আহিব গতিকে মই কৰ্ম সংস্থাপনক বহুত ডাঙৰ প্ৰত্যাহ্বান বুলি নাভাবোঁ কিন্তু যদি গোটেই পপুলেশ্যনটো প্ৰজেক্ট কৰি কয় যে 20 লাখ নিবনুৱা তেতিয়া সেইটো বেলেগ কথা কাৰণ নিবনুৱাৰ আপুনিতো ভাগটো কৰি নিদিয়ে আৰু মইতো ভাগ লৈ চলো সব জায়গাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাগটো বৰ গুৰুত্বপূৰ্ণ বিষয় মোৰ কাৰণে নিৰ্বাচনত অলপ কম ভাগ কৰিম নিৰ্বাচন নাথাকিলেও মই ভাগটো কৰি থাকোঁ আৰু মই যোৱা 10 বছৰ কৰি আছোঁ এদিনতো মই ৰখি দিয়া নাই কোনোবা দিনা মই কৈছোঁ নেকি যে এইটোত মই কম্প্ৰমাইজ কৰিছোঁ বুলি এইটো কথা সত্য যে আপুনিয়ে চাগৈ দেশখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী যি ভোট কাৰ লাগে কয় কিন্তু কাৰ নেলাগে সেইটোও কয় মই ভাবোঁ যে কিছুমান মানুহে নিজৰ ডেষ্টিনিটো ঠিক কৰি লয় কিছুমানে ঠিক কৰি লৈছে আমি মিলা মিছা কম্প্ৰমাইজ কৰি চলি থাকিম মই ঠিক কৰি লৈছোঁ যে মই কম্প্ৰমাইজ নকৰাকৈ ৰাজনীতিৰ পৰা ওলাই যাম এই ইছ্যুটোত আৰু ডেট ইজ দ্য ডেষ্টিনি আই হেভ চুজেন ফৰ মি যিদিনাখন মই দেখিম যে এইটো ৰাস্তা দি চলিব নোৱাৰি সিদিনাখন ইউ টেক কি ভাই ইমান হৈ গ'ল এতিয়া বেলেগে চাওক মই মোৰ কামটো কৰি দিলোঁ যদিও আপোনালোকৰ বিৰুদ্ধে মিত্ৰজোঁটৰ বিৰুদ্ধে এটা বিৰোধী জোঁট গঠনৰ চেষ্টা চলি আছে একদম 100% তেওঁলোকৰ হৈ উঠা নাই কাৰণ নিজৰ মাজতে কিছু সংঘাত আছে কিন্তু দেখা গৈছে যে তেওঁলোকে এটা জোঁট গঠনৰ চেষ্টা কৰিব সকলো একলে প্ৰত্যাহ্বান কিবা হ'ব গণি 60টা দিন আছে গতিকে 60 দিনৰ ভিতৰত যোনে যি কৰে কৰক আমাৰ শুভেচ্ছা আছে যেহেতু আমাৰ নিজৰো এটা মিত্ৰজোঁট আছে গতিকে বেলেগে মিত্ৰজোঁট এটা কৰিব খুজিলে তাক আমি উপলুঙা নকৰোঁ খালি মই এইটোৱে ক'ম যে লিলি হোটেলত চাহ খাই সময় নষ্ট নকৰিব যি কৰে কৰি লওক সোনকালে কাৰণ হোটেলৰ মালিকে বিলবোৰ পাই নাই তাতো মোৰ ডাউট আছে কিন্তু তেওঁলোকে এইটো মাজে মাজে দাবী কৰে যে তেওঁলোকৰ নিৰ্বাচনৰ আগত যিমান কাজিয়া পেচাল নাথাকক মূলতঃ তেওঁলোকে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি যুঁজখন শক্তিশালীভাৱে দিব চক তেওঁলোকৰ এটা ডাঙৰ ভোট বেংক আছে তাক মই স্বীকাৰ কৰোঁ যে অসমৰ 35 to 36% মানুহে তেওঁলোকক ভোট দিব মিত্ৰজোঁট হ'লেও দিব নিদিলেও দিব কেণ্ডিডেট থাকিলেও দিব নাথাকিলেও দিব যদি একো কেণ্ডিডেট নাপায়
অকল ঘণ্টা এটা ঘটি এটা থাকে তাতো ভোট দি দিব মানে বিজেপিক দিব নালাগে গতিকে সেইটোৰ কাৰণে আমি ৰেডি হৈ থাকোঁ সেইকাৰণে তাতে কি হৈ আছে সেইটোলৈ মই ইমান চিন্তা নকৰোঁ আমাক ভোট দিয়া মানুহখিনিয়ে যাতে আমাক আকৌ ভোট দিয়ে আমি যাতে তেওঁলোকক বিশ্বাসঘাতকতা নকৰোঁ যিমানটো কথা কৈছিলোঁ তাক যাতে কৰোঁ সেইকাৰণে ফেব্ৰুৱাৰীৰ 27 তাৰিখলৈকে আমি আমাৰ প্ৰতিশ্ৰুতিবিলাক পূৰণৰ আমি চেষ্টা চলাই আছোঁ আৰু আমি চলাই যাম বাকী তেওঁলোকে যি কৰে কৰিব আৰু ভোটটোতো পাবই আপুনিতো ৰাখিব নোৱাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই আছাউদ্দিন ওৱেইচি ডাঙৰীয়াক এআইএমআইএমকো আনি বিজেপিৰ বিৰুদ্ধে চ' কি ডাঙৰীয়া এইবোৰ আপুনি জানে কিন্তু সেইকেইটা ভোট তেওঁলোকৰ ভিতৰতে পাব গতিকে ডাঙৰীয়া হ'লেও দিব ভাই হ'লেও দিব ককাই হ'লেও দিব গতিকে তেওঁলোক চৌদিত যায় ওৱেইচি কানে পাকিস্তানী কানে বাংলাদেশী কানে যাক আনি থাকক সেইটোলৈ মই টেনশ্যন নকৰোঁ আজি এই নিৰ্বাচনৰ সময়ছোৱাত আপুনি যিহেতু গোটেই চৰকাৰখনৰ 5 বছৰীয়া কাৰ্যকালৰ এটা খতিয়ানো ৰাইজক দিব ডেফিনেটলি তাৰ বিৰুদ্ধে তেওঁলোকেও কিবা কিবি কথা ক'ব কিন্তু মূলতঃ দেখা গৈছে যে চিনাকি অচিনাকিৰ বিষয়টো আপুনি যিটো বিষয় পিছ কৰিছে মই ক'বাত কিছুমান ভাষণত অলপ অচিনাকি বুলি কওঁ কাৰণ সিদিনাখন শ্বহীদ বেদীৰ উদ্বোধন আছিলে মৰ্যাদা ৰক্ষা কৰি ভাষণ দিব লাগে সিদিনাখন মই অচিনাকি মানুহ বুলি ক'লোঁ এতিয়া মোক সুধি আছে অচিনাকি মানুহ কোন বাংলাদেশীবিলাকে অচিনাকি ডাইৰেক্ট কৈ দিলে হ'ল ইমান মই ভাষা লগাই থকা মানুহ নহয় কিন্তু জাতীয় শ্বহীদৰ এটা বিনম্ৰ অনুষ্ঠানত শব্দটো ভাল শব্দ এটা ব্যৱহাৰ কৰিলে ভাল হয় কাৰণে অচিনাকি বুলি কৈছিলোঁ কিন্তু মইতো কাকো ভয় নকৰোঁ অচিনাকি মানে কোন বাংলাদেশীবিলাকে অচিনাকি চিধা কথা গতিকে তাত একো ভয় খাবলগীয়াটো একো নাই না মোৰ ওপৰত কোনোবাই কোৰ্টত কেছ কৰিব না মই কেছক ভয় খাম গৌৰৱ গগৈ চাৰ্জশ্বীট আপুনি কৈছে যে খুব সোনকালে আহিব খুব সোনকালে ময়ো এটা কেলকুলেশ্যন মিলাই থাকোঁতো গতিকে প্ৰেছৰ মানুহে মোক কৈ থাকে দিয়ক কিন্তু মোৰ কেতিয়া মই কি কাম কৰিম সেইটো মইতো মোৰ ৰণনীতি মতেহে যাব লাগিব গতিকে মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে আৰু বস্তু যোগাৰ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম আপুনি আহিব তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছোঁ মোৰ ওপৰত কেছ এটা কৰিলে কৰক চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল কিয় কৰা নাই আকৌ এবাৰ ৰিপিট কৰিছোঁ চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল কিন্তু পাকিস্তানৰ আৰু ইয়াত যুক্তিৰ কথা নাই আৰু যদি যুক্তি দিওঁ আমিও পাকিস্তানী হৈ যাম আপুনি যদি ইয়াত যুক্তি দি থাকে শুনা মানে ভাবিব ইয়াৰো পাকিস্তানৰ লগত কিবা লিংক আছে নেকি পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায় তাত আৰু প্ৰমাণ নালাগে কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায় এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম মই যদি কওঁ যে পৰাগমণি আদিত্যই আনএথিকেল কাম কৰিছে মই প্ৰমাণ দিব লাগিব আৰু মই প্ৰুফ কৰিব লাগিব কিন্তু যেতিয়া মই আপোনাক ক'ম যে এই মানুহজন পাকিস্তানৰ লগত জড়িত আৰু প্ৰথম দৃষ্টিত মোৰ এইকেইটা প্ৰমাণ আছে তাত আৰু বহুত পিছলৈকে যাব নালাগে কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান নট ফৰ দ্য এনিমি নেশ্যন কিন্তু আমাৰ দেশৰ উপদলপতি বিৰোধী তেওঁৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট হয় মই যদি শব্দটো কৈছোঁ তাত মইতো হয় বুলিয়ে কৈ আছোঁ মই কৈছোঁ পাৰ্ট অফ দ্য কাৰ্টেল সাৰ্বভৌমত্ব বা সাংসদীয় সেইকাৰণে বিষয়টো অসমৰ ইলেকশ্যনৰ লগত জড়িত নহয় মইতো ভাল পালোহেঁতেন যাতে ইলেকশ্যনৰ পিছত যদি দিব পাৰোঁ যাতে মানুহে নাভাবে যে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ভোট পাব খুজিছে কিন্তু যিহেতু মোৰ ওপৰতো প্ৰেছাৰ আছে নিদিলে নহ'ব
সেইকাৰণে মই ইলেকশ্যনৰ আগতেই দিম কিন্তু দিলে নহ'ব ইয়াৰ ওপৰত ফলো আপ একশ্যনো হ'ব লাগিব ফলো আপ একশ্যন আমি ইলেকশ্যনৰ পিছত কৰিম এইবাৰ নিৰ্বাচনত ডিলিমিটেশ্যন প্ৰধানকৈ সমষ্টিসমূহৰ যি বিভাজন কৰি নতুন ৰূপ দিলে সি বহুত সহায় কৰিব আৰু সহায় কি প্ৰত্যেক মানুহেতো ভোটেই দিব এনেকুৱাটো নহয় যে সমষ্টিটো এই জেগাত বি হৈ গ'ল কাৰণে মানুহখিনি নিজে নিজে বিজেপি হৈ গ'ল ধৰক আপুনি ইমান দিন ইষ্ট গুৱাহাটীত আছিলে এতিয়া আপুনি চেণ্ট্ৰেল গুৱাহাটী হৈ গ'ল সেইবুলি আপুনি বিজেপিক নিজে নিজে ভোট দিব নেকি সেইকাৰণে ডিলিমিটেশ্যন মানেই ভোট নহয় কিন্তু ডিলিমিটেশ্যনৰ কাৰণে অসমীয়া আৰু ভাৰতীয় মূলৰ বেছি বিধায়ক এইবাৰ আপুনি বিধানসভাত দেখা পাব সি কংগ্ৰেছৰ পৰাই হওক বিজেপিৰ পৰাই হওক কাৰণ এই চিটবিলাকতো কংগ্ৰেছে এতিয়া বাংলাদেশী মূলৰ মানুহক টিকট দিব নোৱাৰিব ভোটটো গেৰেণ্টি নাই যে মানুহে বিজেপিকে দিব ভোটটো দিব পাৰে কংগ্ৰেছকো কিন্তু কেণ্ডিডেট যোন কোন হ'ব শুদ্ধ অসমীয়া বা ভাৰতীয় হ'ব সেইকাৰণে ডিলিমিটেশ্যনে আমাৰ MLA বিধানসভাত বঢ়াব বিজেপিয়ে বাঢ়িব সেইটো মই নকওঁ কাৰণ গণদেৱতাই কাক ভোট দিব অহংকাৰ কৰা উচিত নহয় আমি প্ৰাৰ্থনা কৰিম মানুহে যদি আমাৰ কামত ভাল পাইছে ডেফিনেটলি আমাক দিব কিন্তু মুকেই দিব এই অহংকাৰৰ মই স্বীকাৰ হ'ব খোজা নাই পিছলৈ চাই আমি বহুকেইটা কথা পাতিলোঁ সন্মুখলৈ যদি 5 বছৰলৈ আমি একদম বিকাশৰ এটা সুন্দৰ স্তৰলৈ যাব বিচাৰোঁ মূলতঃ মূল ৰাজপথ ৰেলপথ ডাবলিং ইলেক্ট্ৰিফিকেশ্যন এনেকুৱা কামখিনি যথেষ্ট হৈছে বিমানবন্দৰখিনিও উন্নতি হৈছে গতিকে আন্তঃগাঁথনিৰ যথেষ্ট কাম মেডিকেল কলেজ হৈছে আৰু সংখ্যাটো যথেষ্ট বেছি 25খনমান মেডিকেল কলেজ সোনকালেই হৈ যাব গতিকে তাৰ পাছত হয়তো আৰু নতুনকৈ মেডিকেল কলেজ কৰিবলগীয়া থল তেনেই কম থাকিব কিন্তু বিকাশ চলি থাকিব লাগিব আমি এটা স্তৰলৈ যাব লাগিব মূল কোনকেইটা বিষয় দুটা তিনিটা কথা আমি নেক্সট 5 বছৰত কি কৰিম এতিয়া মই আজি ৰাতিপুৱা হিচাপ কৰিছোঁ নামৰূপত সাৰ কাৰখানা হ'ব 12,000 কোটি টকা আমি ইনভেষ্ট কৰিম 10 লাখ মেট্ৰিক টন ইউৰিয়া হ'ব চাকৰি কিমানে পাব 1000 এখন মেডিকেল কলেজ কৰিলে 400 কোটি 500 কোটি টকা খৰচ হয় চাকৰি কিমানে পায় 2000 পায় সাৰ্ভিস সেক্টৰ আজি আমি আপোনালোকে জানে যে ক্যান্সাৰ যদি বেমাৰ হয় তাৰ হাইয়েষ্ট ৰেডিয়েশ্যন হ'ল প্ৰটন চেন্নাইত প্ৰটন আছে মুম্বাইত টাটাই এটা প্ৰটন মেচিন আনিছে এটা প্ৰটন মেচিনৰ দাম 600 কোটি টকা এতিয়া অসমে আমি অহাকালি পৰখি টেণ্ডাৰ কৰিম প্ৰটন থেৰাপি মেচিন অসমত আমি কিনিবৰ কাৰণে ভাৰতৰ ভিতৰতে চৰকাৰী খণ্ডত that will be the first proton therapy উদ্দেশ্যটো কি যে ইয়াৰ ফলত বাহিৰৰ পৰা পেশেন্ট আমাৰ ইয়াত ট্ৰিটমেন্টৰ কাৰণে আহিব কাজিৰঙাত দুখন যদি আমি 5 ষ্টাৰ কৰিব পাৰো দুখন 5 ষ্টাৰত যদি 300 ৰুম হয় 600 জন টুৰিষ্টক আমি প্ৰতিদিনে নতুনকৈ আনিব পাৰিম আৰু 600 জন যদি টুৰিষ্টক আমি প্ৰতিদিনে আনিব পাৰো 20,000 ইনটু 10 মাহ 2 লাখ টুৰিষ্টক আমি নতুনকৈ অসমত আনিব পাৰিম 2 লাখ টুৰিষ্ট আহিলে কৰ্মসংস্থাপন সৃষ্টি হ'ব নিয়াৰলি 5,000 সেই কাৰণে আমাৰ এটা ৰোড ম্যাপ আছে এতিয়া আমি সেমিকন্ডাক্টৰ আনিলো বাট সেমিকন্ডাক্টৰটো প্ৰথম আৰু শেষ হ'ব নোৱাৰে এতিয়া আমি চেষ্টা কৰি আছো যে অসমত এপলে হওক সামসুঙে হওক নেক্সট মোবাইল বনোৱা ফ্যাক্টৰীটো অসমত হ'ব লাগে আৰু আমি বহুত দূৰ কথা আগুৱাই লৈ গৈছো অসমক আমি কাৰ্বি আলং ডিমা হাছাও নগাঁও
আৰু বৰাক ভেলীৰ পাহাৰবিলাকৰ গ্ৰেডেশ্যনটোৰ শ্লোপিঙৰ এডভান্টেজ লৈ অসমক আমি গ্ৰীণ পাৱাৰৰ এটা হাব বনাব পাৰোঁ কেনেকৈ আজি আমাৰ দেশত লাহে লাহে আমি 1 লাখ মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম সোলাৰ পাৱাৰ ক'ত হয় ৰাজস্থান গুজৰাট সোলাৰ পাৱাৰ কেতিয়া আমাক ব্যৱহাৰ কৰোঁ দিনত আমাক ইলেক্ট্ৰিচিটি কেতিয়া লাগে ৰাতি সোলাৰ পাৱাৰটোক আমি ৰাতিলৈকে তাক প্ৰিজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিবৰ কাৰণে কি কৰিব লাগে পাম্প ষ্ট'ৰেজ তাৰমানে পাহাৰৰ এটা গ্ৰেডেশ্যনত পানী থাকিব তলৰ আৰু এটা গ্ৰেডেশ্যনত পানী থাকিব পানীটো ঘূৰি থাকিব আৰু ভিতৰত সোলাৰ পাৱাৰখিনি ছেভিংছ হৈ থাকিব 7টা বজাৰ লগে লগে আমি ইলেক্ট্ৰিচিটিটো গ্ৰিডত এৰি দিম তাৰমানে সৌৰ শক্তিৰ উৎপাদন হ'ব ৰাজস্থান আৰু গুজৰাটত সৌৰ শক্তিৰ সংৰক্ষণ হ'ব অসমত ইতিমধ্যে আমি 6,000 মেগাৱাট পাম্প ষ্ট'ৰেজ নিৰ্মাণৰ কাৰণে ইতিমধ্যে 4টা প্ৰতিষ্ঠানৰ লগত আমি কাম আৰম্ভ কৰিছোঁ অসমত আমি 20-22 হাজাৰ মেগাৱাট গ্ৰীণ পাৱাৰ আমি ইয়াতে সংৰক্ষণ কৰিব পাৰোঁ বাঁহৰ পৰা বা আমাৰ ঘৰে ঘৰে আছে বাঁহৰ পৰা ইথানেল হয় তাক আমি প্ৰমাণ কৰিলোঁ বাঁহৰ পৰা বিমান উৰিব পৰা তেলো উৎপাদন হয় তাক কি বুলি কয় সাষ্টেইনেবল এভিয়েশ্যন ফুয়েল জৈৱ ইন্ধন বেম্বুৰ পৰা মিথানেল হ'ব মিথানেলৰ পৰা আকাশ আৰু জাহাজ চলিব পৰা বায়'ফুয়েল হ'ব ডিমা হাছাও জিলাত 10,000 কোটি টকা খৰচ কৰি বিমানৰ তেল বনাব পৰা আমি এটা উদ্যোগ নিৰ্মাণৰ আলোচনাত আমি এটা বিশেষ প্ৰতিষ্ঠানৰ লগত আগবাঢ়ি গৈছোঁ অসমত চিন্তা নকৰা আমি বহুতটা খণ্ড আৰু সেক্টৰ মুকলি কৰি লৈছোঁ মানুহে অসমক বিশ্বাস কৰিব লাগে যেতিয়া অসমত আন্দোলনৰ পৰিৱেশটো নোহোৱা হ'ব অসমৰ বাঁহৰ পৰা আৰম্ভ কৰি অসমৰ ধূলি কণাকো মই সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিম কাৰণ অসমত শক্তি আছে অসমত হাৰুৱা মাটি আছে আৰু অসমত কৰ্মত যুৱ শক্তি আছে কিন্তু ৰাজ্যখনৰ ইমেজটো যদি আমি বাহিৰত বেয়া কৰি দিওঁ তেতিয়া পাম্প ষ্ট'ৰেজ ল'বৰ কাৰণে মহাৰাষ্ট্ৰও ৰখি আছে অসমত কিয় আহিব মোবাইল বনাবৰ কাৰণে গুজৰাটো ৰখি আছে অসমত কিয় আহিব অসমত আন্দোলন নামৰ বিষাক্ত বস্তুটোৰ পৰা যিদিনাখনে জাতিটো আঁতৰি যাব অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যবিলাকৰ এখন হ'ব কিন্তু অসমত হ'লে বহুলোকে বেয়াও পায় কৰ্ণাটকত আপুনি দেখিছে প্ৰিয়াংক খৰ্গে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ মুকলি বিৰোধিতা কৰি আমাৰ ইয়াত কোনো মানৱ সম্পদ নাই বুলি কৈছে সেইটোতো মই ভাল পাইছোঁ প্ৰিয়ংক খাৰ্গে যদি গালি নাপাৰিলেহেঁতেন অসমৰ মানুহেতো মোক কোনো ক্ৰেডিটে নিদিলেহেঁতেন ছেমিকণ্ডাক্টৰ অহা বুলি প্ৰিয়ংক খাৰ্গে দুটা কথা কোৱা কাৰণেহে আপোনালোকে এই কথাটো আনে নহ'লে অসমৰ কোনটো টিভি চেনেলে আজিলৈকে জাগিৰোডত গৈ এটা লাইভ শ্ব' কৰিছে মোক কওকচোন আমাৰতো মানুহবিলাকে বেয়া পাইছে নহয় যিবোৰ কেনেকৈ হৈ গ'ল অসমত আমাৰ মাজত একাংশ মানুহ আছে যোনে এইবিলাক হ'লে বেয়া পায় এই ৰাস্তাত কোনেও নোলাল নেপাল নহ'লেই তো আমাৰ মানুহবিলাকে ভগৱানক খাটি থাকে আমাৰ মানে মই যাক বুজাইছোঁ বুজিছে আৰু যে অসমখন নেপাল হওক আন্দোলন হওক বেয়া কথাবোৰ চিন্তা কৰি থাকে এটা বিষাক্ত পৰিৱেশ নিৰ্মাণ কৰে তাৰ মাজত আমি এটা ৰাস্তাত অসমখনক লৈ যাব লাগিব
5 বছৰৰ পৰা 10 বছৰ যদি আমি ধৰি ৰাখিব পাৰোঁ এই সম্পত্তিবিলাক লাহে লাহে নোহোৱা হৈ যাব তেতিয়া অসমে নিজে নিজৰ গতি ল'ব মই ভাবোঁ অসমীয়া আৰু ভাৰতীয় যুৱক যুৱতীৰ নিযুক্তিটো আমাৰ ইমান সমস্যা নহয় মাত্ৰ কামবিলাক তেওঁলোকক আনি নিদিব গাড়ীখন চলাব লাগে তেওঁলোককে মাতি আনো দোকানখন চলাব লাগে তেওঁলোককে দোকানখন দি দিওঁ তেতিয়া ক'ৰ পৰা নিবনুৱা সমস্যা সমাধান হ'ব মাছৰ বজাৰখন আছে তাতে তেওঁলোকে বহি দিওঁ গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলতো তেওঁলোককে জাগাখন দি দিওঁ আৰু কওঁ আমাৰ নিবনুৱা যুৱক যুৱতী আছে তো গুৱাহাটীৰ নিবনুৱা যুৱক যুৱতীয়ে ফ্লাইঅভাৰৰ তলখিনি ল'ব পৰা নাই মোক খালি ক'বহে লাগে যে মামা আমি 10 জন ল'ৰাই গণেশগুৰিৰ তলত বহিম আপুনি বাকী উলিয়াই দিয়ক মইতো উলিয়াই দিওঁ সেইকাৰণে আমাৰ জন্মভূমিৰ ওপৰত আজি বেলেগে অধিকাৰ খাটাই আছে এবাৰ যুৱক যুৱতী সাজু হৈ যাওক অসম মাতৃয়ে সকলোকে কৰ্মসংস্থাপন দিব আমাৰ মাতৃৰ ইমান শক্তি আছে কিন্তু প্ৰধান প্ৰত্যাহ্বানটো কাৰ পৰা আহে মুখ্যমন্ত্ৰী হিচাপে আপুনি নিশ্চয় বিভিন্ন সময়ত প্ৰত্যাহ্বান বাধা পাইছে মোৰ প্ৰত্যাহ্বান ক'ৰ পৰা আহে আপোনালোকৰ পৰা আহে আৰু বেলেগৰ পৰা নাহে আৰু মিডিয়া এই যোনে এইবিলাক এনেই ফেচবুক টেচবুক কৰি থাকে মিডিয়া কৰি থাকে এইবিলাকে আৰু যোনে অসমখনৰ ভাল কথাটো ক'ব নোখোজে সাধাৰণ মানুহটো আমাৰ লগতে আছে মই য'তে যাওঁ তাতেতো মানুহৰ লগত চেলফিৰ ওপৰত চেলফিয়ে উঠি থাকোঁ চবটো নিজৰ লগতে আছে সাধাৰণ মানুহ একফালে আৰু কেইজনমান মানুহ একফালে সেইকাৰণে প্ৰত্যাহ্বানটো একো নাই প্ৰত্যাহ্বান থাকিলে 5 বছৰৰ মূৰতো মই এনেকৈ আপোনাৰ লগত কথা কৈ থাকোঁ নেকি তাৰমানে উই হেভ ফেচ ন' চেলেঞ্জ ইন লাষ্ট 5 years মাজে মাজে কিছুমান ঘটনা হ'লে মানুহে সুযোগ ল'ব খোজে যদি কিটচেনত মাছ ভাজি থাকে খিৰিকী খুলি থাকে মেকুৰীটো আহিবই গতিকে কিছুমানে ক'ৰবাত ঘটনা এটা হ'লে তাক লৈ সুযোগ ল'ব খোজে 2-3 দিন ছ'চিয়েল মিডিয়া গৰম হৈ যায় কিন্তু অসমৰ মানুহ এতিয়া বহুত মেচিউৰ মানুহে কেতিয়া ফুল ষ্টপ লগাব লাগে তাক অসমৰ মানুহে এতিয়া বুজি পালে গতিকে য'ত য'ত যোৱা 5 বছৰত ঘটনা হৈছে মানুহে নিজেই ফুল ষ্টপ লগাই দিছে মই বহুত কষ্ট কৰিবলগীয়া হোৱা নাই মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনলৈকে আগুৱাই নিবৰ বাবে বৰ চেষ্টা কৰিছে কিন্তু দুখ লগা বিষয়টো হ'ল যে তেওঁৰ পৰিয়াল বা প্ৰয়াত শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ এটা প্ৰচেষ্টা ৰাজনৈতিকভাৱে আৰম্ভ হৈছে মই ভাবোঁ যে এই বিষয়টো কংগ্ৰেছ আৰু অখিল গগৈৰ মূৰত এটা ভুল কৰি সোমাই গ'ল যে এইটো ইলেকশ্যন ইছ্যু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকলে আটাইতকৈ দুখ প্ৰকাশ কৰিছে নাটক কৰি নহয় অৰিজিনেলি দুখ প্ৰকাশ কৰা মানুহৰ ভিতৰতো মেক্সিমাম বিজেপি আছে যিবিলাকে দুখ পাইছে আমাৰে ল'ৰাবিলাক আছে ৰাজনীতি নহয় জুবিন ৰাজনীতিৰ ওপৰত আৰু যেতিয়ালৈকে অসমীয়া মানুহখিনিয়ে জুবিনক ৰাজনীতিৰ লগত কেতিয়াও মিহলি হ'ব নিদিয়ে ভূপেন হাজৰিকাকো দিয়া নাছিল জ্যোতি বিষ্ণুকো দিয়া নাছিল ই এটা পৰম্পৰা অসমীয়া মানুহে জ্যোতি বিষ্ণুক জীয়াই ৰাখিছে অসমীয়া মানুহে ভূপেন হাজৰিকাক জীয়াই ৰাখিছে অসমীয়া মানুহে জুবিন গাৰ্গকো জীয়াই ৰাখিব বিজেপি কংগ্ৰেছক তাত কোনো প্ৰয়োজন নাই মই সুধিবলৈ বিচাৰিছিলোঁ যে চাৰ্জশ্বিটখনৰ কপি আমি দেখা নাই এতিয়ালৈকে আজি পৰিয়ালৰ লোকে ক'লে তেওঁলোকেও দেখা নাই কিন্তু মই ৰাইজৰ দলৰ যিটো প্ৰসংগ আনিছিলোঁ তেওঁলোকে কিছু আপলোড কৰিছে চাৰ্জশ্বিট চোৱাটো আমাৰ কাম নেকি কিন্তু এই কথাটো নাই নাই মই কৈছোঁ আপুনি কেতিয়াবা কৰবী দুবৰীৰ চাৰ্জশ্বিট চাইছিল নেকি অসমত যিমান ঘটনা হৈ থাকে চাৰ্জশ্বিট আমি চাওঁ নেকি আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখোঁ পুলিচৰ চাৰ্জশ্বিটখন ভাল নহ'লে ন্যায়ালয়ে নিজাকৈও চাৰ্জশ্বিট বনাব পাৰে যিসকলে ভাৰতৰ ন্যায়পালিকাক বুজি পায় তাতে চাৰ্জ ফ্ৰেমিং হয় জাজজনে ক'ব পাৰে নহয় পুলিচৰ এইখিনি মই নামানো মই নিজা কৰি এই চাৰ্জটো ফ্ৰেম কৰিম ন্যায়ালয়ৰ ইমান অধিকাৰ আছে
চাৰ্জশ্বিটখন লৈ আপুনি যিখিনি ক'ব ইচ্ছা সেইখিনি ছ'চিয়েল মিডিয়াত নকয়, সেইখিনি ন্যায়ালয়ৰ সন্মুখত থিয় হৈ কয়। সেইকাৰণে যিবিলাক নতুন পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা হৈছে সেয়া আমাৰ কাৰো বাবে সুস্থ পৰম্পৰা নহয়। 12,000 পেজ কোনে পঢ়িব? যিটো পেজ ভাল লাগে সেইটো পেজ ছ'চিয়েল মিডিয়াত দিব, যিটো পেজ ভাল নালাগে নিদিব। 12,000 পেজ ছ'চিয়েল মিডিয়াত কোনোবাই আপলোড কৰিব পাৰিব নেকি? সম্ভৱ নহয়। তাৰ মানে কি? আপুনি পঢ়ি মই হিমন্ত বিশ্বক বেয়া পাওঁ, এইটো পেজ উঠাই দিওঁ। মই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ, এইটো পেজ উঠাই দিওঁ। তাৰমানে আপুনি ৰাজনীতিয়ে কৰিব খোজে। 12,000 পেজ ছ'চিয়েল মিডিয়াত আপলোড কৰা সম্ভৱ নহয়। যোনে আপলোড কৰিব নিজৰ ভাল লগা পেজটোৱে আপলোড কৰিব। আৰু সেইকাৰণে আমি ন্যায়ালয়ৰ ওপৰত সন্মান ৰাখিব লাগে। আৰু মই নিশ্চিত যে ন্যায়াধীশসকলেও জুবিন গাৰ্গক ভাল পাইছিলে। ন্যায়াধীশসকলতো অসমীয়াই। জুবিন গাৰ্গক ভাল পোৱাৰ দায়িত্ব অকলটো ৰাইজৰ দলে লৈ থোৱা নাই, ন্যায়াধীশজনেওতো জুবিন গাৰ্গক ভাল পায়। গতিকে ন্যায়াধীশজনৰ ওপৰত আমি ইয়াৰ বিচাৰ এৰি দিব লাগে। মহাপ্ৰবঞ্চনাৰ গোচৰত দেশজুৰি চৰ্চা ৰঙিয়া ৰুমি কলিতাৰ। দেশৰ প্ৰখ্যাত উদ্যোগীক ৰাম ঠগন দিয়া ৰুমি কলিতা গ্ৰেপ্তাৰ। 2024 চনৰ ছেপ্টেম্বৰ মাহত CBIৰ বিষয়াৰ বেশ ধৰি বৰ্ধমান গ্ৰুপৰ পৰিচালন সঞ্চালক SP অছৱালৰ পৰা 7 কোটি টকা লুটিছিল ৰুমি কলিতা বাহিনীয়ে। দেশ কঁপাই যোৱা সেই ঘটনাৰ 15 মাহৰ মূৰত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ জালত পৰিল ৰঙিয়াৰ ৰুমি কলিতা। 23 ডিচেম্বৰত গুৱাহাটীৰ পৰা ৰুমি কলিতাক গ্ৰেপ্তাৰ কৰি পাঞ্জাৱৰ লুধিয়ানালৈ লৈ গৈছে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ দলে। গুৱাহাটীত ঘাটি পাতি ৰঙিয়াৰ ৰুমি কলিতা বাহিনীয়ে টাৰ্গেট কৰিছিল লুধিয়ানাৰ প্ৰতিষ্ঠিত উদ্যোগী SP অছৱালক। ভিডিঅ' কলত SP অছৱালক জব্দ কৰিছিল ৰুমি বাহিনীয়ে। ভিডিঅ' কলত এইমূৰে CBIৰ বিষয়াৰ বেশ ধৰিছিল ৰুমি এণ্ড কোম্পানীৰ প্ৰবঞ্চকে। আনটো মূৰত আছিল 82 বছৰীয়া উদ্যোগী SP অছৱাল। পোনে পোনে জেট এয়াৰৱেজৰ অধ্যক্ষ নৰেশ গোৱেলৰ বিৰুদ্ধে ৰুজু হোৱা অবৈধ বিত্তীয় লেনদেনৰ গোচৰত SP অছৱাল জড়িত থকাৰ অভিযোগ আনিলে ৰুমি বাহিনীয়ে। কেৱল সিমানেই নহয়, মালয়েছিয়ালৈ 58খন ভুৱা পাছপৰ্ট আৰু 16খন ATM কাৰ্ডৰ এটা পাৰ্চেল পঠিয়াওঁতে অছৱালৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ অভিযোগ আনিলে ৰুমি কলিতাৰ দলে। সেই দুটা অভিযোগত SP অছৱালক ডিজিটেল এৰেষ্ট কৰা বুলি জনালে ৰুমি কলিতা এণ্ড কোম্পানীয়ে। CBI অফিচৰ দৰে সজাই পৰাই লোৱা কোঠাৰ পৰা আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা প্ৰবঞ্চকে 82 বছৰীয়া SP অছৱালক ভিডিঅ' কলতে দেখুৱাই দিলে গ্ৰেপ্তাৰী পৰোৱানা। আনকি SP অছৱালৰ হোৱাটছএপলৈ পঠিয়াই দিলে গ্ৰেপ্তাৰী পৰোৱানাৰ প্ৰতিলিপি। এই গুৰুতৰ অপৰাধৰ বাবে কাৰাগাৰৰ কাল কোঠৰীলৈ যোৱাটো নিশ্চিত বুলি বুজাই দিয়াৰ পিছত মুখৰ মাত সৰিল বৰ্ধমান গ্ৰুপৰ অধ্যক্ষ SP অছৱালৰ। 82 বছৰীয়া উদ্যোগীজনে টোপ গিলাৰ উমান পোৱা মাত্ৰকে গোচৰৰ পৰা মুকলি কৰাৰ প্ৰতিশ্ৰুতিৰে 7 কোটি টকা দাবী কৰিলে ৰুমি কলিতা বাহিনীয়ে। দুটা একাউণ্টৰ এটাত 4 কোটি আৰু আনটো 3 কোটি টকা সোনকালে পঠিয়াই নিদিলে SP অছৱাল ৰঙাঘৰৰ আলহী হ'ব লাগিব বুলি ভয় খুৱালে চাইবাৰ অপৰাধীৰ দলটোৱে। 3 দিন 3 ৰাতি ঘৰতে আত্মগোপন কৰাৰ পিছত 82 বছৰীয়া SP অছৱালে চাইবাৰ অপৰাধীয়ে কোৱাৰ দৰে বেংক একাউণ্টত পঠিয়াই দিলে 7 কোটি টকা। ক্ষণিকৰ ভয়ৰ বশৱৰ্তী হৈ বুজন পৰিমাণৰ ধন দিয়াৰ পিছ মুহূৰ্ততে সম্বিত ঘূৰাই পাই লুধিয়ানা আৰক্ষীৰ কাষ চাপিল SP অছৱাল। বৰ্ধমান গ্ৰুপৰ অধ্যক্ষ SP অছৱালৰ এজাহাৰ পোৱা মাত্ৰকে লুধিয়ানা আৰক্ষীয়ে দুটা বেংক একাউণ্টৰ পৰা উদ্ধাৰ কৰিলে 5 কোটি 20 লাখ টকা। কিন্তু তাৰ পূৰ্বে 1 কোটি 70 হাজাৰ টকা উলিয়াই নিয়া চক্ৰটোৰ পাছ লৈ গুৱাহাটী পালেহি লুধিয়ানা আৰক্ষী। মহানগৰ আৰক্ষীৰ সহায়ত গুৱাহাটী পাট কৰি আৰক্ষীয়ে দিছপুৰৰ দুৱাৰদলিৰ পৰা গ্ৰেপ্তাৰ কৰিলে চাইবাৰ অপৰাধী চক্ৰৰ 2 মাষ্টাৰ মাইণ্ড ক্ৰমে অতনু চৌধুৰী আৰু আনন্দ কুমাৰ চৌধুৰী। সেই ঘটনাৰ 15 মাহৰ পাছত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ জালত পৰিল দেশৰ সৰ্ববৃহৎ ডিজিটেল এৰেষ্ট কাণ্ডৰ মূল অভিযুক্ত ৰুমি কলিতা।
গুৱাহাটীৰ ঘাটিৰ পৰা ভুৱা CBI বিষয়া সাজি ৰঙিয়াৰ ৰুমি কলিতা বাহিনীয়ে পদ্মভূষণ বঁটা প্ৰাপক তথা উদ্যোগী SP অছৱালৰ পৰা 7 কোটি টকা লুটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 31ৰ পূৰ্বে গুৱাহাটীত সোমাইছে হাইড্ৰলিক উইড। নিশাৰ পাৰ্টি অধিক ৰঙীন কৰিব হাইড্ৰলিক উইডে। হয়, এক মাৰাত্মক নিচাযুক্ত সামগ্ৰী, যি নিচাই সংজ্ঞাহীন কৰি দিব পাৰে একোজন লোকক। ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় হৈছে কিছু লোক। আপোনাৰ বিষয়ে বিৰুদ্ধে ক'লে নেতাসকলে অভিযোগ কৰিছে প্ৰায় বিৰোধী দলৰ যে একদম সাংঘাতিক দল এটাহে তেওঁলোকক 1500 টকীয়া বুলি এটা ধাৰণা দিবলৈ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে। মই চাই থাকোঁ কাৰণ আমাৰ কামটোৱে সেইটো। কিন্তু এতিয়া মূল কথাটো হৈছে যে কংগ্ৰেছে কমেণ্ট ছেকশ্যনটো তেওঁলোকে নিষ্ক্ৰিয় কৰিবলগীয়া হৈছে। অসমৰ কংগ্ৰেছে মই এটা কথা কওঁ, ছ'চিয়েল মিডিয়াত আমি যিহেতু পলিটিকেল পাৰ্টিত আছোঁ, চবে ছ'চিয়েল মিডিয়াত ভলেণ্টিয়াৰ থিয় কৰাই থৈ দিছে। আপোনাৰ ভাল লিখিব, কোনোবাই আপোনাৰ বেয়া লিখিব। কংগ্ৰেছৰো ভলেণ্টিয়াৰ আছে, বিজেপিৰো ভলেণ্টিয়াৰ আছে, বিজ্ঞাপনো দিছে তেওঁলোকে, চবৰে ভলেণ্টিয়াৰ থাকে। আৰু সেইকাৰণে ছ'চিয়েল মিডিয়া এনজয় কৰক, কিন্তু ঘৰৰ কাষত ৰাস্তাটো হৈছেনে নাই, ঘৰত স্কুলখন হৈছেনে নাই, অৰুণোদয় পাইছোনে নাই, তাকে চাই ভোট দিয়ক। ছ'চিয়েল মিডিয়াটো ৰাতি এনজয় কৰিব। অখিল গগৈ ছ'চিয়েল মিডিয়া মই ৰাতি সদায় চাওঁ, মই বহুত এনজয় কৰোঁ। কমেণ্টবোৰ পঢ়ি কমেণ্ট নপঢ়োঁ মই, তেওঁ যেতিয়া মানুহক গালি পাৰি থাকে, তই কিয় মোৰ বিপক্ষে লিখিছ, অমুক লিখিছ, মাজে মাজে এটা হাঁহি মাৰি দিয়ে। মই ৰাতি যেতিয়া ভাগৰে যুগৰে যাওঁ, এতিয়াওতো আৰু 2-3 ঘণ্টা 5 ঘণ্টা মই কাম কৰিম, গা পা ধুই মোৰ এলগৰিথিয়ামত নিজে নিজে অখিল গগৈ আহিয়ে যায়। মই ৰাতি গা পা ধুই অখিল গগৈক চাওঁ। সেইকাৰণে অখিল গগৈ কি কৈছে, ক'ত কি কৈছে, মই আপডেট হৈ থাকোঁ। এইটো হৈছে এনজয় কৰা বস্তু। এইটো আপুনি এনজয় কৰক, ৰীল বনাওক, 2 মিনিট 2 ছেকেণ্ড চাওক, নিজক ভাল বস্তু আপলোড কৰক। এইটো হ'ল এনজয় কৰা বস্তু। ইয়াৰ ওপৰত সিদ্ধান্ত নহয়। ঘৰত 10 তাৰিখে অৰুণোদয় আহি পালে, আৰু ৰাতিপুৱা ছ'চিয়েল মিডিয়াত দিলে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় বন্ধ কৰি দিলে। এতিয়া ভোটটো কোনটোত দিব মানুহে? পোৱাটোতো পালোৱেই একাউণ্টত। কাম যেতিয়া ঘৰে ঘৰে সোমাই যায়, তেতিয়া ছ'চিয়েল মিডিয়াই প্ৰভাৱিত নকৰে। কিন্তু চবেই ছ'চিয়েল মিডিয়াৰ কথা কৈ থাকে, গতিকে আপুনিও কৈ থাকক। 1 জানুৱাৰী তাৰিখে আপুনি এখন সংবাদমেল কৰে আৰু বহু খবৰ দিয়ে। এইবাৰ মানে মহিলাসকলৰ বাবে বহু আঁচনি দিছে, তাৰ চৰ্চা হৈছেই, কিন্তু ল'ৰাসকলক বাবু আঁচনি দিব বুলি এবাৰ বাবুসকলো নাই, সিহঁতকো পঢ়াৰ দায়িত্ব ল'ব লাগিব। ছোৱালীসকলক আমি নিযুত মইনা দিছোঁ। এইবাৰ অসমত 50,000 ছোৱালীয়ে কলেজত যোৱাবাৰতকৈ বেছিকৈ এডমিশ্যন লৈছে। এতিয়া ল'ৰাবিলাকে কৈছে যে মামা আমাৰো পঢ়াৰ কামটো আপুনি কৰি দিয়ক, গতিকে কিবা এটা আমি তেওঁলোকৰ কাৰণেও কৰিম, 1 তাৰিখে আমি ঘোষণা কৰিম। বাইক স্কুটি নাই, সেইবিলাক নহয়, ক'ৰ ষ্টাডি, পঢ়াৰ কাৰণে কৰিম। ক'ৰ পঢ়া, বাইকৰ কথা ধেমালি কৰি কওঁ যে বুলেট লাগে, বুলেট, এইবোৰ এটা সম্বন্ধ। কিন্তু চবেই জানে যে মামা চিৰিয়াছ কামতে থাকে, সেইটো চবেই জানে। বাকীবোৰ হৈছে ফূৰ্তি। এতিয়া আজিয়ে মই এপইণ্টমেণ্ট লেটাৰ দিছোঁ, ছোৱালীবিলাকক এপইণ্টমেণ্ট দি কৈছোঁ যে বাল্য বিবাহ কৰিব নালাগে, কিন্তু এপ্ৰপ্ৰিয়েট টাইমত বিয়া পাতিব লাগে। আজি যেতিয়া এপইণ্টমেণ্ট লেটাৰ পালি, ঘৰত গৈ দৰা চোৱা আৰম্ভ কৰি দে। গতিকে মই ধেমালি কৰি থাকোঁ, সেইটো মিনিং এইটো নহয় যে কালিয়ে কোনোবাই বিয়া পাতিব। কিন্তু পলিটিচিয়ানবিলাক একেবাৰে ষ্টেৰিঅ'টাইপ পলিটিচিয়ান, সেইটো আজিকালি মানুহে নিবিচাৰে। মানুহে অলপমান আত্মীয়তা বিচাৰে, যে এই মানুহজন মোৰ দৰে এজন মানুহ, ইয়াত কোনো ইও ঘৰত কি খায়, মই যিটো ভাত দালি খাওঁ ই একেই খায়। নহ'লে মানুহবিলাকে ভাবে মুখ্যমন্ত্ৰীটো ভাত দালিটো বেলেগ বেলেগ, মুখ্যমন্ত্ৰীটো বেডৰুমটো অলপ বেলেগ হ'ব।
তো একোৱেই নাই, যেনেকৈ আপোনাৰ ঘৰ মোৰো ঘৰ একেটাই। এই বস্তুটো মানুহে দেখা পালে মানুহৰ কনফিডেন্স বাঢ়ে ছিষ্টেমটোৰ ওপৰত। সেইকাৰণে আমাৰ প্ৰচেষ্টা থাকে যাতে মানুহৰ লগত ঘৰুৱা সম্বন্ধ এটা আমি এষ্টাব্লিছ কৰিব পাৰোঁ। আপুনি দীঘলীয়া সময় কাম কৰে, সকলোৱে জানে, মিডিয়াৰ মানুহে জানে, অসমৰ মানুহেও জানে, নিশা 1:30 বজা 2 বজালৈকে সক্ৰিয় হৈ 5 বজা 6 বজাত উঠি আপুনি কামত লাগি যায়, সক্ৰিয়তাৰ সময় বেছি। কিন্তু সি কেতিয়াবা আপোনাক ভাগৰুৱা, ক্লান্ত এনেকুৱা নকৰেনে? কেতিয়াবা ভাগৰ লাগে, যেনেকৈ আজি ইমান গাটো ভাল লাগি থকা নাই, বেলেগ কাৰণে নহয়, পানী লাগি আছে। কিন্তু মই ভাবোঁ যে যেতিয়ালৈকে চকীখনত বহি থাকিম তেতিয়ালৈকে ভাগৰ লগাৰ আমাৰ অধিকাৰ নাই। ভাগৰ লাগিব পাৰে, কিন্তু আপুনি ভাগৰ লাগিলেও ভাগৰটো ক'ব লাগিব যে অলপ দিন ৰহ, মই ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আহিবি, এইকেইটা দিন মোক কাম কৰিব দে। কাৰণ ক'ভিডৰ সময়ৰ পৰা বা তাৰ আগতেও দেখিছোঁ, কিন্তু ক'ভিডৰ সময়ৰ পৰা মোৰ নৰ্মেল ৰুটিন 2টা বজালৈকে মোৰ মোবাইলত অহা গুড মৰ্ণিং গুড ইভিনিং বাদ দি চিৰিয়াছ মেছেজখিনি ৰিপ্লাই মই 12:30 পৰা 2টা বজালৈকে দিওঁ। ডেইলি 600-700 মানুহক মই ৰিপ্লাই দিওঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 5:30 উঠি যায়, অমিত শ্বাহ ডাঙৰীয়া 6টা বজাত উঠি যায়। গতিকে মই ফোন এটা মাহৰ মূৰত 2 মাহৰ মূৰত 6টাত ফোন আহিবই। গতিকে 6টা বজাত মই নিজে সাৰ পাই যাবই লাগে। সেইকাৰণে এভাৰেজ 3-4 ঘণ্টা শুব পৰা যায়। কিন্তু মোৰ এটা ভাল স্বভাৱ আছে, গাড়ীত গ'লেও মই গাড়ীত শুই দিব পাৰোঁ, হেলিকপ্টাৰত উঠিলেও মই শুই দিব পাৰোঁ, প্লেনত গ'লেও মই শুই দিব পাৰোঁ। সেইকাৰণে মই টোপনিটোও ক'ৰবাত মেনেজ কৰি লওঁ। এতিয়া যদি মই অলপ দেৰি লবিত মোক আপোনালোকে বহাই দিয়ে যে আধা ঘণ্টাৰ পিছত প্ৰগ্ৰেমটো হ'ব, দাদা আপুনি অপেক্ষা কৰক, মই আধা ঘণ্টা ধুনীয়াকৈ শুই দিম, কোনো মোৰ টেনশ্যন নাই। সেইটো কথাত প্ৰধানমন্ত্ৰীৰ সৈতে মিল আছে। সেইদিনা সম্ভৱতঃ আপোনালৈ 5:15 কাম কৰিছে, আমাৰ আন্ধাৰে হৈ থাকে। 5 বজাত মোদী ডাঙৰীয়াই কাম থাকিলে মুখ্যমন্ত্ৰীসকলক 5টাৰ পৰা 5:30 ৰেঞ্জতে ফোন কৰে। বাকী দিনটো তেওঁ ব্যস্ত হৈ যায়, নহ'লে ৰাতি 11টা বজাত। কিন্তু গৃহমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই আপোনাক ফোন কৰিব পাৰে, কাৰণ তেওঁ শুৱে বুলি মই আজিলৈকে শুনা নাই। কাৰণ কেতিয়াবা মোক ৰাতি 2:30টাতো ফোন কৰে, 3টাতো কৰে। সেইকাৰণে মই ভাবোঁ যে আমি যদি শুওঁ, অমিত শ্বাহে নুশুৱে, মোৰ তেনেকুৱা ধাৰণা। সঁচা মিছা মই সোধা নাই। আৰু দুটা আপোনাৰ পৰিৱৰ্তন দেখিছোঁ, আৰু ইতিবাচকে গোটেই অসমত আপুনি এতিয়া যেতিয়া যায়, আমি কেমেৰা সাজু কৰিব লাগে, কাৰণ আপুনি এটা ভাষণ দিব, হেলিকপ্টাৰৰ পৰা নামিব। আমাৰ কাৰণে আৰু এটা প্ৰত্যাহ্বান আহিছে, আপোনাৰ ওচৰলৈ অসুস্থ বা দিব্যাংগ আৰু সৰু সৰু ল'ৰা ছোৱালী যায়, আৰু সেয়া ক'ত যায় আমি ধৰিব নোৱাৰোঁ, কাৰণ কোনো অনুমান কৰিব নোৱাৰে। আৰু তেওঁলোকে বৰ আশাৰে যায়, কিন্তু সৰু সৰু ল'ৰা ছোৱালীয়ে আপোনাক, মানে ডাঙৰ বহুতেও হয়তো ওচৰলৈকে আপোনাক কথা এটা ক'বলৈ সাহস নকৰিব পাৰে, সৰু সুৰা ল'ৰা ছোৱালীয়ে কিন্তু আপোনাক একদম মানে সাধাৰণকৈ পৰিয়ালৰ যেনেকৈ এজনক মাতে তেনেকৈ আঁচৰি যায়। এইটো এটা পৰিৱৰ্তন হ'ল। মানে আপুনি কি কাৰকে তেওঁলোকক ইমান আকৰ্ষিত কৰিছে? তাৰমানে তেখেতসকলে আমাক ঢুকি নাপায়, কিয় মেইল কৰিব নাজানে। আৰু তেওঁলোকে যদি মোক লগ কৰিব খোজেও লৈ আহিবৰ কাৰণে, ধৰক আজিয়ে মই বজালীত 3 গৰাকী মানুহক লগ পাই আহিছোঁ দিব্যাংগ। যদি ৰঞ্জিত দাস ডাঙৰীয়াই ভাবেও মোক লগ কৰাই দিম বুলি, এটা প্ৰচেষ্টা হ'ব লাগিব, গাড়ী এখন ভাড়া কৰাব লাগিব, আনিব লাগিব, লগ কৰাব লাগিব, মই থাকিব লাগিব। মিটিঙত তেওঁলোকে আগৰ শাৰীলৈকে আহি যায় নিজে নিজে, আৰু ময়ো আধা ঘণ্টা এক্সট্ৰা সময় লৈ যাওঁ যাতে তেওঁলোকৰ কথাখিনি শুনো। তেওঁলোকৰ ওজৰ আপত্তি ইমান ডাঙৰ নাথাকে, সৰু সৰু আপত্তি, সমাধান লগে লগে হৈ যায়। আমি যিমান মানুহক লগ পাওঁ, চাকৰি বিচৰাক বাদ দি, কিছুমানে কয় যে মোক চাকৰি এটা দিয়ক, সেইটোতো আপোনালোকে জানে যে মেৰিটৰ বাদে উপায় নাই, তাক বাদ দি যিমান সমস্যা আহে 90% আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰোঁ। যেতিয়া গম পায় যে এজনৰ কামটো হ'ল আৰু এজন সংখ্যাটো বাঢ়ি যায়, গতিকে আগতে 5 মিনিটত হৈছিল, এতিয়া আধা ঘণ্টা লাগে, কেতিয়াবা 1 ঘণ্টা লাগিব। এইটো বাঢ়ি বাঢ়ি গৈ থাকে। মানে মানুহৰ আপত্তিৰ শেষ নাই। অতি চোকাখিনিয়ে যিহেতু চাকৰি পাই আছে, তাৰ পিছৰখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা নহয়, অতি চোকাই নহয়,
যিসকলে এবিধে চাকৰি পাই আছে যোনে অতি চোকা আৰু এবিধে চাকৰি পাই আছে যোনে ভালকৈ দৌৰিব পাৰে গতিকে চাকৰি চোকা তেওঁলোকে পাই আছে সেইটো নহয় দৌৰিব পৰায়ো চাকৰি পাই আছে সেইকাৰণে চৰকাৰী চাকৰিৰ যিটো নিয়ম নীতি তাক আমি মানিব লাগিব কিন্তু আজি অসমত এই 5 বছৰত নামৰূপত সেমিকণ্ডাক্টৰ নামৰূপত ফাৰ্টিলাইজাৰ ডিগবৈত ৰিফাইনেৰী 1 মিলিয়ন মেট্ৰিক টন নুমলীগড়ত মিথানেল ফেক্টৰী নুমলীগড়ত ইথানেল ফেক্টৰী 9 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰী পেট্ৰকেমিকেলছ সেমিকণ্ডাক্টৰ এতিয়া চাপৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট পাম ষ্ট'ৰেজ প্ৰজেক্ট 25খন মেডিকেল কলেজ এই গোটেইবিলাকে যথেষ্ট কৰ্মসংস্থাপন সৃষ্টি কৰিছে টুৰিজিম হোমষ্টে তাতকৈও আমি এটা বহুত ভাল আঁচনি লৈছোঁ যাৰ আলোচনা কম হৈছে যিমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকক আমি 2 লাখকৈ টকা দিওঁ যে আপোনালোকে নিজৰ এটা ব্যৱসায় কৰক যেতিয়া ব্যৱসায়টো তেওঁলোক সাকসেস হয় আমি তেওঁলোকক বেংকৰ লগত চিনাকি কৰাই দিওঁ আমি 2 লাখ টকা দিয়া লৰাই এতিয়া 10 লাখ টকালৈকে বেংকৰ পৰা লোন পাইছে আমি ফেব্ৰুৱাৰী মাহৰ পৰা 1 লাখ ল'ৰা ছোৱালীক আকৌ 2 লাখ টকা কৈ দিম মোৰ টাৰ্গেট আছে যে আমি যিসকলে চাকৰি নাপায় কিন্তু কিবা এটা কৰাৰ তেওঁলোকৰ মনত আগ্ৰহ আছে তেওঁলোকক আমি সেলফ এমপ্লয়মেন্টৰ স্কিমৰ জৰিয়তে তেওঁলোকক আগবঢ়াই লৈ যাম স্কিল আছে স্কিলৰ বহুত বিলাক হৈছে আপোনালোকে কেতিয়াবা আমাৰ ITI বিলাকত যাব ইন্ডাষ্ট্ৰি 4.0 ওপৰত আমি টাটাৰ লগত লগ লাগি যিবিলাক ওয়াৰ্কশ্বপ বনাইছো তাত পঢ়া ল'ৰা ছোৱালী এতিয়া ডাইৰেক্ট চাকৰি পায় টাটা TCS L&Tও আছে চাগৈ কিবা ঠাইতো L&Tয়ে আমাৰ কনষ্ট্ৰাকশ্যনত কৰিছে টাটাই আমাৰ লগত প্ৰায় 18,000 কোটি টকা খৰচ কৰি ITI আৰু পলিটেকনিক বিলাকত ইন্ডাষ্ট্ৰি 4.0 ওপৰত ল'ৰা ছোৱালীক স্কিলিং কৰিছে মঙ্গলদৈত আমাৰ স্কিল ইউনিভাৰ্চিটি 1-1.5 মাহত হৈ যাব বছৰত আমি 10,000 ল'ৰা ছোৱালীক আমি স্কিলিং কৰিম সেই কাৰণে মই নিশ্চিত যে অসমীয়া আৰু ভাৰতীয় মূলৰ ল'ৰা ছোৱালীয়ে কৰ্ম সংস্থাপনৰ বাবে বহুত চিন্তা কৰাৰ পৰিবেশ লাহে লাহে নোহোৱা হ'ব আমি ডেফিনেটলি অসমত থাকিয়ে আমি কাম কৰিব পাৰিম আৰু বাহিৰতো যদি যাব লাগে সিকিউৰিটি গাৰ্ড নহয় স্কিলৰ কাৰণে আমি যাম জাপানত কথা পাতিছো সিংগাপুৰত কথা পাতিছো কোৰিয়াত কথা পাতিছো সকলোৱে অসমীয়া ল'ৰা ছোৱালী লৈ যোৱাত আগ্ৰহী আৰু 8,000 টকা দৰমহা নহয় মাহত 2 লাখ টকা দৰমহা দিব এই কামবিলাকৰ ফাউণ্ডেশ্যন এইবাৰ আমি কৰিছো গছবিলাক ৰুইছো অহাবাৰ আমি ডেফিনেটলি খেতি কৰিব পাৰিম জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ সময়ছোৱাত যদি আমাৰ আইন শৃংখলাজনিত পৰিস্থিতি নহ'লহেঁতেন নাৰ্ছ কিজানি আমাৰ যাবলৈ আৰম্ভ কৰিলেহেঁতেন মোৰ মতে that was a historical mistake বুলি কওক বা ঐতিহাসিক দুৰ্ঘটনা বুলি কওক তাক অসমীয়া জাতিয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ শিখৰ বৈঠক গুৱাহাটীত হোৱাৰ লগে লগে আমি ইণ্টাৰনেশ্যনেল মেপত গুচি গ'লোহেঁতেন CA আন্দোলনটোক লৈ মোৰ দুখ নাই কিন্তু CA আন্দোলনটোৱে অসমক এটা ইমান জোৰেৰে পিছুৱাই লৈ গ'ল যে তাক কম্পেনছেট কৰাৰ কাৰণে মই নাজানো কেতিয়াবা আমি পাৰিম বা নোৱাৰিম এটা খুব ডাঙৰ উদ্যোগ কমপক্ষে 2টা উদ্যোগ চৰকাৰী খণ্ড আৰু এটা ব্যক্তিগত খণ্ডৰ প্ৰস্তাৱ আহিছে নেকি মই শুনামতে ভাৰত চৰকাৰ এটা ডাঙৰ PSUয়ে যথেষ্ট মাটিৰ সন্ধান কৰি আছে নহয় আমাৰ অসমত এতিয়া বহুত কোৱাৰি আহিছে ইছৰোৱে ইয়াতে
ছেটেলাইট বনোৱাৰ কাম আৰম্ভ কৰিব খুজিছে গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত কাম আৰম্ভ হৈছে হাইড্ৰজেন নুমলীগড় এতিয়া হাইড্ৰজেনত চলিব তাৰ বাবে নিবিদা আহ্বান হৈছে আৰু মোবাইল মেনুফেকচাৰিঙৰ কাৰণে অসমত কথা বতৰা আলোচনা হৈছে মই ভাবোঁ যে নেক্সট 5 ইয়াৰ্ছত এইবাৰ আমি 5 লাখ কোটি টকাৰ নিৱেশ আমি কৰিছোঁ নেক্সট এডভান্টেজ আছাম 3 এইটো 10 লাখ নহ'ব 15-20 লাখ কোটিত আমি যাব পাৰিম আৰু তেনেকৈ অসমৰ ভাৱমূৰ্তি নিৰ্মাণ হৈছে মাজত আমি নিজকে নিজে এক্সিডেণ্ট কৰি দিব নালাগে আৰু আপুনি কি জানি পৰৱৰ্তী সময়লৈ 2 লাখ মান চৰকাৰী চাকৰি দিবলৈও মনে মনে এটা থিৰাং আমাৰ 5 বছৰত এইবাৰতো আমি নতুন আছিলোঁ 1.5 লাখ চাকৰি হৈ গ'ল 2 লাখৰ ফালে আগবাঢ়ি আছোঁ কিমান হয় কৰি থাকিম অহাবাৰ ডেফিনেটলি আৰু হ'ব কাৰণ নতুন নতুন মেডিকেল কলেজ আহিব নতুন নতুন কলেজ আহিব ইউনিভাৰ্চিটি হ'ব এতিয়া আমি কনকলতা ইউনিভাৰ্চিটি বনাই আছোঁ চুকাফা বিশ্ববিদ্যালয় কৰিছোঁ দেখিলেইতো 2000 চাকৰি ইয়াতে হৈ গ'ল নতুন 10খন মেডিকেল কলেজ হ'ব দেখা দেখি 20,000 চাকৰিটো তাতে হৈ গ'ল সেইকাৰণে মই ভাবোঁ যে আমাৰ এটা ট্ৰেজেক্টৰী আছে নিৰ্বাচনী ভিজন ডকুমেণ্টতো আমি দিম মই ভাবোঁ যে আমি আমাৰ লক্ষ্যত আগবাঢ়ি আছোঁ আৰু আমি নিশ্চিতভাৱে আমি লক্ষ্যত আগবাঢ়ি যাব পাৰিম সামৰিছোঁ শেষ প্ৰশ্ন এই 5 বছৰীয়া কাৰ্যকালত কিবা খেদ থাকি গ'ল নেকি যে এইটো কাম কৰিব পাৰিলে ভাল আছিল চাওক এনেকুৱা কথা যে 9 হ'লে 10 কৰিব মন যায় 10 হ'লে 11 কৰিব মন যায় মানুহৰ মনটোৱে তেনেকুৱা কিন্তু সদায় আমি ভগৱানৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে এটা সৰু পৰিয়ালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ আসন য'ত গোপীনাথ বৰদলৈ বহিছিল তাতে বহাৰ সুযোগ পোৱা গ'ল ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ প্ৰতিটো দিনেই আমাৰ অসমত 1 জানুৱাৰীৰ কাৰণে কিতাপ এখন বনাওঁতে 7,000 সিদ্ধান্ত ওলাইছে মই ক'লো এইবোৰ কোনে পঢ়িব 200 মান লিখি দিয়ক প্ৰতিটো দিনতে কিবা এটা কৰাৰ প্ৰচেষ্টা কিন্তু যদি আপুনি মোক কয় যে 10ৰ ভিতৰত আপুনি কিমান কাম কৰিছে মইতো 6-7তে থাকি যাম কাৰণ মই ভাবোঁ যে জননী জন্মভূমিৰ কাৰণে সুযোগ পালে আৰু কৰিব লাগে ক'তো গাড়ী ৰখিবই নালাগে কিন্তু ইমান পাৰফেক্টটো আমি হ'ব নোৱাৰোঁ সেইকাৰণে মই তেনেকৈ কথা নকওঁ যে মই বহুত কৰিলোঁ মোৰ বাদে কোনেও কৰিব পৰা নাই চব ময়ে চেছ কৰিলোঁ সেইটো নহয় 10ৰ ভিতৰত যদি 6 কৰা বুলি ভাবোঁ 5 কৰিছোঁ 7 কৰা বুলি যদি ভাবোঁ ফাৰ্ষ্ট ডিভিজন পাম গতিকে ইলেকশ্যনৰ সময়ত ৰাইজে কিমান নম্বৰ দিয়ে চাই ল'ম